নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫২ চনত আজিৰ দিনত অৰ্থাৎ ২৯ এপ্ৰিলত ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ জন্ম হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ছোৱাত ১৯৯৫ চনত ১ এপ্ৰিলত চৰকাৰৰ সৈতে মৌ চুক্তি স্বাক্ষৰৰ জৰিয়তে পাৰ্বত্য পৰিষদে অধিক ক্ষমতা লাভ কৰে আৰু তেতিয়াৰ পৰাই জিলা পৰিষদৰ পৰা স্বায়ত্তশাসিত পৰিষদ হয়। উল্লেখনীয় যে আজি স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অতি উলহ মালহেৰে হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত উপস্থিত থাকিব পৰিষদৰ CEM দেৱলাল গৰলোচা, অধ্যক্ষ মোহিত হোজাইকে ধৰি আন পৰিষদ সদস্য তথা বিশিষ্ট ব্যক্তিসকল। এটা কথা উল্লেখ কৰিব লাগিব যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ ভাৰতৰ আটাইতকৈ পুৰণি স্বায়ত্তশাসিত পৰিষদ। আজি পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা ডিমা হাছাও টাইম পৰিয়ালৰ ফালৰ পৰা আমি গোটেই জিলাবাসীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।